হয় অগ্নিকুণ্ড বাগজান বিগত ২৭ মেৰ পৰা ধাৰাবাহিকভাৱে প্ৰায় ১৩-১৪ দিন ধৰি নিৰ্গমন হৈ আছে গেছ আৰু তেল আৰু তাৰ পিছত ভয়ংকৰ বিস্ফোৰণ আৰু বিস্ফোৰণৰ পিছত যি জুই লেলিহান শিখা যি অগ্নিকাণ্ড সেই অগ্নিকাণ্ডত এই মুহূৰ্তত জাহ গৈছে বাগজানৰ বৃহত্তৰ অঞ্চল সমগ্ৰ বাগজানৰ পথাৰ বায়ু পানী বিষাক্ত হৈ পৰিছে আৰু এনে এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে এতিয়া বাগজানৰ প্ৰায় ৭,০০০ লোকে আমি আপোনাক জনাইছো যে বাগজানত এই পৰ্যন্ত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৭,০০০ৰো অধিক লোক তেলখাৰৰ অগ্নিকাণ্ডৰ ফলত মৰিছে গছ-গছনি জুইৰ তাপত মৰহিবলৈ ধৰিছে চাহ বাগিচা তামোলৰ বাৰী উপাৰ্জনৰ পথ বৰ্তমান ৰুদ্ধ হৈ পৰিছে যি চাহ বাগিচাই তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ পথ সেই চাহ বাগিচা এতিয়া মৰহিবলৈ আৰম্ভ কৰিছে তামোলৰ বাৰী জ্বলি চাৰখাৰ হৈছে ঘৰ দুৱাৰ জ্বলি চাৰখাৰ হৈছে পশুধন জ্বলি চাৰখাৰ হৈছে মুঠৰ ওপৰত তেওঁলোকে এতিয়া সৰ্বস্বান্ত হৈ হাহাকাৰ কৰিবলগীয়া হৈছে প্ৰায় ৭ সহস্ৰাধিক লোকৰ এতিয়া না জল না থল অৱস্থাৰ সৃষ্টি হৈছে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে এশ এবৰি প্ৰশ্নৰে বৰ্তমান জুৰুলা হৈ পৰিছে ভাৰাক্ৰান্ত হৈ পৰিছে এই প্ৰায় ৭ সহস্ৰাধিক লোক বৰ্তমানে অপৰিৱৰ্তিত হৈ আছে বাগজানৰ পৰিস্থিতি অবৰ্ণনীয় পৰিস্থিতি বৰ্তমানে অব্যাহত আছে বাগজানত আৰু মূল জুই এতিয়াও নিৰ্বাপন কৰিব পৰা হোৱা নাই ইতিমধ্যে আমি জনাইছো এই জুই নিৰ্বাপন কৰিবলৈ প্ৰায় এমাহৰ পৰা ১.৫ মাহৰ সময়সীমাৰ প্ৰয়োজন হ'ব বুলি ইতিমধ্যেই বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে কালি ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছে যদিহে পৰ্যাপ্ত পানী পোৱা যায় তেতিয়াহ'লে শীঘ্ৰেই জুই নিৰ্বাপন কৰিব পৰা যাব যদিহে পানী পোৱা নাযায় তেতিয়াহ'লে এমাহৰো অধিক সময়ৰ প্ৰয়োজন হ'ব এই জুই নিৰ্বাপন কৰিবলৈ গতিকে এনে এক ভয়ংকৰ পৰিস্থিতিৰে সহাৱস্থান কৰিব লাগিব এতিয়া বাগজানৰ জনতাই আৰু তাৰ সমান্তৰালকৈ মাগুৰ মতাপুং বিল আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈও ঘনে ঘনে এতিয়া বৃদ্ধি পাই আছে প্ৰত্যাহ্বান আৰু ভাবুকি আৰু কেতিয়ালৈ এই জুই অব্যাহত থাকিব কেতিয়া নুমাব এই জুই বিশেষজ্ঞৰ মতামত কি বিশেষজ্ঞৰ মন্তব্য কি এই সন্দৰ্ভত আমি কাষ চাপিছিলো এগৰাকী বিশিষ্ট বিজ্ঞানী জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াৰ আৰু এই মুহূৰ্তত আমি প্ৰদীপ কুমাৰ শইকীয়াৰ ভাষ্য গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছো It's a technical failure বুলি মই এটো কাৰণে নকওঁ যেটো ইনিশিয়েট হৈছে it's a underestimate কৰা হল প্ৰেছাৰটো যেটো প্ৰেছাৰ ওয়েলটোৱে এক্সাৰ্ট কৰিছে সেই প্ৰেছাৰটোক একচুয়ালি somewhere ক্যালকুলেট কৰোতে প্ৰেছাৰটো underestimate কৰা হল গতিকে প্ৰেছাৰ ক্যালকুলেশন ইজ এ পিউৰলি সাইন্টিফিক এন্ড ম্যাথমেটিক্যাল প্ৰসেস গতিকে হেতু এটা টেকনিক্যাল সাপোৰ্টটো পাছতে আহিব আগতে আমি জানিব লাগিব আমাৰ ওয়েলটোৱে কিমান প্ৰেছাৰ দিব বা এটো পসিবল প্ৰেছাৰ কি আহিব ডাইনামিক প্ৰেছাৰটো কি আহিব তাৰ ওপৰত ওয়েলটো কিল কৰা হয় ওয়েলটো কিল কৰাৰ আগতে আমি হেবোৰ জানিব লাগিব গতিকে মই এজ এ এক্সপাৰ্ট মোৰ অনুমান সেই যেটো প্ৰেছাৰ ক্যালকুলেট কৰিছিলে তেওঁলোকে হেইটো আন্ডাৰএস্টিমেট কৰিলে কিজান গতিকে তেওঁলোকৰ মইটো ফেইলাৰ বুলি নকওঁ somehow because of some issue it was underestimated হেতু কাৰণে কি হল যেটো কিলিং প্লাগ কৰিছিলে তেওঁলোকৰ পৰা মইতে যি গম পাইছো প্লাগটো ডেস্ট্ৰয় হৈ গল যেটো সিমেন্ট প্লাগ কেমিক্যাল প্লাগ কৰিছিলে সিমেন্ট প্লাগটো ডেস্ট্ৰয় হৈ গৈছে যাৰ কাৰণে বিওপিটো খুলি দিওতে ব্লাষ্ট হৈ গল এটা প্লাগ লগোৱা হয় ওয়েল এটা ৱৰ্ক ওভাৰ কৰোতে তেওঁলোকে সিমেন্ট প্লাগ কৰিছিলে কিন্তু সিমেন্ট প্লাগটো যদি ভাগিছে নষ্ট হৈ গৈছে দ্যাট মিন্স সিমেন্ট প্লাগটোৰ যেটো ষ্ট্ৰেংথ আছিল হে ষ্ট্ৰেংথটো miscalculate কৰা হল depending on the pressure from the liquid জুইটো depending on the size of the reservoir এই reservoir যদি বহুত ডাঙৰ reservoir গতিকে reservoir হেক নোহোৱা কলে লেকেটো জুই নিজে চলি থাকিব যদি কিবা টেকনিক্যাল ব্যৱস্থা কৰা নহয় জুই হয়তো বছৰলৈও চলি থাকিব পাৰিব এনেকে আৰু কিন্তু তাক টেকনিক্যালি আমি এতে যদি বন্ধ কৰিবলৈ যাওঁ তেতিয়া হলে এজ অন টুডে মোস্ট সেফ প্ৰসিডিউৰ টো হৈছে ৰিলিজ ওয়েল or diffuser well যেটো আমি কোৱা হয় ৰিলিজ ওয়েল বা diffuser well বুলি আমাৰ ভাষাত কয় গতিকে এটা নতুন ওয়েল খানিব লাগিব হে ওয়েলটোৱে খানি পেলাই গৈ পেলাই এই ওয়েলটো প্ৰায় 50 মিনিমাম 100 মিটাৰ মান তলত গৈ এটো ওয়েলত হুমাবগে লাগিব এটো মিনিমাম কিমান হেতু মই নেজানো ইট ডিপেন্ডস অন দা ষ্ট্ৰাকচাৰ অফ দি ওয়েল গতিকে তাত হুমাই পেলাই হে পুৰণা ওয়েলটোৰ ওপৰখিনি কিল কৰি দিব লাগিব প্লাগিং কৰি দিব লাগিব দি নতুন বিওপি নতুন ওয়েলটোত through the নতুন বিওপি ওয়েল টু কন্ট্ৰোল কৰিব লাগিব তাৰমানে হেতুৱে আটাইতকৈ বেস্ট পসিবল ওয়ে আছে তাৰমানে আৰু জ্যেষ্ঠ বিজ্ঞানী গৰাকীয়ে কেকিৰ সম্ভাৱ্য কাৰ্যপন্থা হাতত ল'ব পৰা যায় সেই সন্দৰ্ভত তেওঁ মতামত পোষণ কৰিছে
আৰু এই মুহূৰ্তত আমি জনাওঁ এইগৰাকী বিশিষ্ট বিজ্ঞানীয়ে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে এই জুই জ্বলি থকাটো আৱশ্যক এই মুহূৰ্তত এই জুয়ে বেছি ক্ষতি নকৰে কিন্তু কেনেধৰণৰ ক্ষতি নকৰে বা এই জুই জ্বলি থকাটো কিহৰ বাবে প্ৰয়োজন কি মন্তব্য তেওঁৰ আগবঢ়াই লৈছোঁ তেওঁৰ আন এক ভাষ্য জ্বলি থকাটোৱে মোৰ কাৰণে বেষ্ট মানে আমি এজ এ টেকনিকেল এক্সপাৰ্ট আমি ছাজেষ্ট কৰোঁ জুইকুৰা জ্বলি থাকিবলৈ দিব লাগে কাৰণ তেতিয়া পৰিৱেশ প্ৰদূষণটো মিনিমাইজ হৈ যাব আৰু তেল স্পেল হ'বলৈ নেপাব গছে পাতে এতিয়া যিটো তেল পৰিলে সেইটো বন্ধ হৈ যাব ধোঁৱাই অপকাৰ কৰিব কিন্তু ধোঁৱাৰ অপকাৰটো মিনিমাম কিন্তু তাতকৈ ডেঞ্জাৰ হৈছে তেলবিলাক যিমান দূৰলৈ পৰি গৈ থাকিব গোটেই মাটি পানী গছ গছনি জীৱকুল চব নষ্ট কৰিব কিন্তু যদি জ্বলি থাকে তেতিয়া ৱেলটোতে গোটেইখিনি জ্বলি শেষ হৈ যাব এই বায়ুমণ্ডলৰ তেলটো যি লিকুইডটো যাব নোৱাৰিব আৰু সেয়া আছিল বিশিষ্ট বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়া আৰু তেওঁ গুৰুত্বপূৰ্ণ কেইবাটাও কথা উল্লেখ কৰিছে আৰু এই জুইৰ হয়তো আয়ুষ বহুত দীঘলীয়া হ'ব পাৰে যদি 1-1.5 মাহৰ ভিতৰত এই জুই নিৰ্বাপন কৰিব পৰা নাযায় এবছৰ পৰ্যন্ত এই জুই জ্বলিয়ে থাকিব পাৰে এনেকুৱা ধৰণৰ কিছু তাৎপৰ্যপূৰ্ণ তেওঁ মন্তব্য আগবঢ়াইছে আৰু যাৰ দ্বাৰা অনুমান কৰিব পাৰি অনাগত দিনতো অতি ভয়ংকৰ দিনৰ সন্মুখীন হ'ব লাগিব বাগজানৰ জনতা গতিকে এই দীঘলীয়া সমস্যাৰ সমাধান ক'ত হ'ব সেয়া কিন্তু এতিয়াও কোনেও গম পোৱা নাই কানাডা আমেৰিকাৰ পৰাও কিন্তু বিশেষজ্ঞ অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই জুই নিৰ্বাপন কৰিবলৈ আৰু বৰ্তমান বাগজানৰ পৰিৱেশ কেনেকুৱা ছবি বৰ্তমান এইসকল ভুক্তভোগী লোকে যি 7 সহস্ৰাধিক লোক আক্ৰান্ত হৈছে এই ভয়ংকৰ ঘটনাৰ গতিকে তেওঁলোকে কেনেদৰে সময় পাৰ কৰিছে সকলো বিষয়ৰ এই মুহূৰ্তত বুজ ল'ম উপাসনা গোস্বামীৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ বাগজানৰ পৰা উপাসনা এই মুহূৰ্তত কোন স্থানত আপুনি উপস্থিত আছে যেহেতু 7 সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছে যেহেতু জুইৰ আয়ুষ আৰু অধিক দীঘলীয়া হ'ব পাৰে বুলি বিশেষজ্ঞসকলেও মত পোষণ কৰিছে গতিকে এতিয়া কেনেদৰে তেওঁলোকে সময় পাৰ কৰিব অনাগত সময়ছোৱাত হয় জয়ন্ত যেহেতু আমি জানিব পাৰিছোঁ যে বৈজ্ঞানিকগৰাকীয়ে ইতিমধ্যে জনাইছে যে জুই জ্বলি থাকিলেও কোনো ক্ষতি নহয় বুলি জানিব দিছে কিন্তু বাগজানবাসী ৰাইজক কোনে বুজাব তেওঁলোকে সংক্ষেপ হৈ আছে তেওঁলোকে কোনো কথাই বুজিবলৈ চেষ্টা নকৰে কিয়নো এনেধৰণৰ পৰিস্থিতি হয়তো আগতো কেতিয়াও তেওঁলোকে ভোগা নাই এয়া প্ৰথমবাৰৰ বাবে তেওঁলোক আজি সন্মুখীন হ'বলগীয়া হৈছে এনে এক ভয়ংকৰ পৰিস্থিতিৰ বুলি ক'ব লাগিব আৰু যিহেতু আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ৰাতিপুৱাৰ পৰা দেখাই আছিলোঁ বৰ্তমান আমি উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ বাগজানৰ 5 নম্বৰ বিজিআৰ তৈলঘাটত আৰু যেহেতু ওচৰত আমাক থাকিবলৈ দিয়া নাই আমি কেই কিলোমিটাৰমান নিলকত আমি এতিয়া বৰ্তমান আছোঁ কিয়নো ইয়াত আৰক্ষীৰ লোক লগতে সেনাবাহিনী ইয়াত মোতায়েন কৰি দিয়া হৈছে কিয়নো যাতে পৰিস্থিতি যাতে ভয়ংকৰ হৈ যাতে নপৰে যাৰ বাবে আৰু যিহেতু চৰকাৰে ইতিমধ্যে আমাক জানিবলৈ দিছে যে এই জুইকুৰা নুমাবলৈ কমেও আমাক 25 বা 27-28 দিনৰ এটা পৰিমাণ আমাক তেওঁলোকে দিছে কিন্তু ৰাইজবাসী সংক্ষেপ হৈ গৈছে কিন্তু 25 দিন যদি এনেধৰণে যদি জুই জ্বলি থাকে তেওঁলোকৰ যি সমস্যাসমূহ এতিয়া বৰ্তমান আহি পৰিছে কিয়নো বিগত দিনত আমি দেখাইছোঁ যে তেওঁলোকে কেনেধৰণৰ সমস্যা তেওঁলোকৰ বাৰী ঘৰ জ্বলি গৈছে তেওঁলোকে যি খেতি পথাৰসমূহ কৰিছিলে সেয়া জ্বলি ছাই খাৰ হৈ গৈছে বুলি ক'ব লাগিব তেওঁলোকৰ যি পোহনীয়া জন্তুসমূহ তেওঁলোকে এতিয়া বৰ্তমান মৃত্যুৰ মুখত পৰিছে বাগজানবাসী ৰাইজে যি ভুগিছে সেয়া হয়তো আমি ক'ব নালাগে হয়তো পৰ্দাত হয়তো দেখিছে সকলোৱে যে কেনে এক ভয়ংকৰ পৰিস্থিতি ইয়াত হৈছে যাৰ বাবে ইয়াত সেনাবাহিনী মোতায়েন কৰি দিয়া হৈছে যাতে পৰিস্থিতি যাতে কোনোমতে যাতে বিনষ্ট নহয় এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিয়া হৈছে আৰু যিহেতু কিছু সময় পূৰ্বে যিটো আশ্ৰয় শিবিৰ সমূহত যি লোকসকল আছে তেওঁলোকে কোনো কথাই মানিব বিচৰা নাই কিয়নো তেওঁলোকৰ এটা আৱেগ ইয়াত জড়িত হৈ আছে তেওঁলোকে তীব্ৰ প্ৰতিবাদ কৰি আছে আগৰ পৰাই আৰু আশ্ৰয় শিবিৰতো তেওঁলোকে কিছু সময় পূৰ্বে তেওঁলোকে প্ৰতিবাদ কৰিছিলে যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিষয়ে যে তেওঁলোকে কালি আহি যিটো আমাক জানিবলৈ দিছে তেওঁলোক জানিবলৈ পাইছে আৰু 25 দিন তেওঁলোকক এনেদৰে ভুগিব লাগিব যি তেওঁলোকে বিগত দিনত ধৰি ভুগি আহিছে সেয়া এক বহুত ডাঙৰ প্ৰশ্ন আহি পৰিছে যোনটো ইতিমধ্যে মোৰ লগত দল সংগঠন আছে তেওঁলোকৰ অলপ প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কি ক'ব বিচাৰে যেহেতু 25 দিনলৈকে আৰু এনেধৰণৰ তেওঁলোকক বাগজানবাসীক ভুগিব লাগিব যিটো আৰু 25 দিন জুইকুৰা জ্বলি থাকিব তাৰ বিষয়ে আমাক অকণ জনাব চাওক প্ৰথমে মই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক ধিক্কাৰ জনাইছোঁ এইটো কাৰণেই চাওক তেখেতৰ মানসিকভাৱে ভাৰসাম্য হেৰাইছে তেখেতে যি টুলুঙা মন্তব্য কালি আগবঢ়াইছে ৰাইজসকল ইমান এনেকুৱা এটা হেৰিয়ত ভুগি আছে এফালে কৰোণা মহামাৰীয়ে দেখা দিছে এফালে আনফালে নিজৰ ঘৰ দুৱাৰ জ্বলি শেষ হৈছে তেনেকুৱা স্থলত তেখেতে আহি মন্তব্য দিছে কি ইয়নত জুই জ্বলিছে আৰু কি বুলি ৰাছিয়াত জুই জ্বলিছে অসমত জুই জ্বলিছে তেখেতৰ ঘৰত যদি হ'লহেঁতেন তেতিয়া তেখেতে বুজি পালেহেঁতেন যে আজি এই এনেকুৱা যি হৈছে যে তেখেতৰ পৰিয়ালৰ বা তেখেতৰ নিজক যদি হ'লহেঁতেন তেতিয়া বুজিলেহেঁতেন ইয়াত আৰু তেখেতক মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ তেখেতক মানে কোনোবা এখন হস্পিটেলত এডমিট কৰক
সৰ্বপ্ৰথমে। আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষক এইটোৱে জনাম যে তেওঁলোকে কৈছে যে 30,000 টকা যিভাগে মানে এজন যি এঘৰ মানুহক দিবলৈ যি সিদ্ধান্ত লৈছে, তেওঁলোকক এইটো কথা তেওঁলোকে এজন অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ দৰমহা কিমান আৰু এঘৰ মানুহৰ যি ঘৰ এখন ঘৰ শেষ হৈ গৈছে, সেই ঘৰৰ বিনিময়ত মাত্ৰ 30,000 টকা দিম বুলি যি মানে মন্তব্য দিছে, তেওঁলোকক মই ধিক্কাৰ জনাইছোঁ। আৰু লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু অসম চৰকাৰ তেওঁলোকে জানিছিলে যে তেওঁলোকে এইটো কথা জানিলে যে অসমৰ যি তৈলক্ষেত্ৰ বাহিৰাগত গুজৰাটৰ যি মানে তেওঁলোকক গতাই দিবলৈ বাধ্য নিজে সিদ্ধান্ত ল'লে। গতিকে এওঁলোকে জানিছিলে যে ইয়াত এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি হ'ব, আগতীয়াকৈ তেওঁলোকে কিয় এনেকুৱা পদক্ষেপ ল'ব নোৱাৰিলে? গতিকে হয়, এতিয়া পৰ্যন্ত আৰু এগৰাকী গাঁওবাসী আমাৰ লগত আছে, তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু ক্ষতি তেখেতৰ হৈছে, তেখেতে বুজি পাব মনৰ আৱেগ। ভাইটি, যিহেতু তোমালোকৰ ঘৰ আজি জ্বলি ইতিমধ্যে শেষ হৈ গৈছে, তোমালোকৰ মনৰ আৱেগ, যিহেতু চৰকাৰে কৈছে যে আৰু 25 দিন লাগিব পাৰে জুই নিমাবলৈ, আমাক অকণমান জনাবা ইয়াৰ বিষয়ে। হয়, 25 দিনলৈকে আমাৰ ঘৰটো বৰ্তমান নোহোৱা হৈ গ'ল, চব জ্বলি শেষ হৈ গ'ল। এতিয়া যিটো ইয়াৰ পৰা চাউন হৈছে, চাউনৰ ফলত ঘৰ যিবিলাক ঘৰ বাচি আছে সেইবিলাক ঘৰৰ মানে বেৰবিলাক ফাঁক হৈ গৈছে মানে, আৰু গৰু ছাগলীটো জ্বলি শেষ হৈ গৈছে, বাগান চাগান এইবিলাকতো চব শেষেই হৈ গ'ল। সেইফালৰ পৰা মানুহবিলাকৰ নিজৰ ঘৰখন, আমাৰ এতিয়া ঘৰ মা দেউতা এতিয়া নিজৰ ঘৰ এই বেলেগত থাকিবলগীয়া হৈছে। আশ্ৰয় শিবিৰত তোমালোকে কেনেধৰণৰ ব্যৱস্থা পাইছা তাত, যিহেতু ৰাইজে প্ৰতিবাদ কৰিছে তাত অকণমান? হয়, আশ্ৰয় শিবিৰততো এনেই খোৱা বোৱা দিছে বাৰু, খালি অকল খোৱা বোৱাটো দিলে নহ'ব, নিজৰ ঘৰখন এই পিনি কোনো ইমান দূৰত থাকিব নোৱাৰে, নিজৰ এখন ঘৰ এই পিনি বেলেগ এটা জেগাত থকাটো সিমান এটা সম্ভৱো নহয়। আশ্ৰয় শিবিৰত আছেগৈ হয়, কিন্তু তেখেতলোকৰ মনটো আশ্ৰয় শিবিৰত নাই, ঘৰখনলৈ আছে, কিন্তু তেখেতলোকে আশ্ৰয় শিবিৰত আছেগৈ, এইটো কাৰণে আছেগৈ, এতিয়া উপায় নাই, বাধ্যত পৰি থাকিবলগীয়া হৈছে কাৰণে তাত আছেগৈ। আৰু জয়ন্ত, এটা কথা ক'ব লাগিব যে আপোন ঘৰখন তেওঁলোকে ইয়াত এৰি থৈ গৈ আশ্ৰয় শিবিৰত আছে, সেয়া হয়তো তেওঁলোকে বুজি পাব তেওঁলোকৰ মনৰ আৱেগ, যিহেতু তেওঁলোকে ইয়াৰ পৰা পলায়ন কৰিবলগীয়া হৈছে। আৰু ইতিমধ্যে আৰু এগৰাকী ব্যক্তি মোৰ লগত আছে, তেখেতৰ পৰা আমি অকণমান জানিব বিচাৰিম। হয় দাদা, যিহেতু পৰিস্থিতি আপুনি গম পাইছে কেনেকুৱা ভয়াৱহ, আৰু 25 দিন লাগিব পাৰে জুই নিভাবলৈ, তাৰ বিষয়ে আমাক অকণমান জনাব। প্ৰথম কথা হ'ল ইয়াত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে, আৰু আমি ঐক্যনৰ ফালৰ পৰা প্ৰথম ধিক্কাৰ দিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ইয়াত আজি ইমান ডাঙৰ ঘটনা হোৱাৰ পিছত উপস্থিত হ'ব লাগিছিলে। আৰু প্ৰথম কথা হ'ল চন্দ্ৰমোহন পাটোৱাৰীয়ে যি নাফুট নাচুট কথা কৈছে, ৰাছিয়াত জুই জ্বলিছে, আমুকত জুই জ্বলিছে, সম্পূৰ্ণ এটা মানসিক বিকাৰগ্ৰস্ত এজন ব্যক্তি বুলি ক'ব লাগিব। আৰু আমি ঐক্যনৰ ফালৰ পৰা এটা দাবী তুলিছোঁ যে যি 30,000 টকা তেনেকুৱা ক্ষতিপূৰণৰ কথা কৈছে, 20 লাখ টকাকৈ ঘৰে প্ৰতি দিয়ক, আৰু তেনেকুৱা এটা চৰকাৰী চাকৰি ইয়াৰ যি অইল ইণ্ডিয়াত তেনেকুৱা চাকৰি দিয়ক, আৰু যিখিনি ক্ষতিপূৰণ আছে তাৰ কাৰণে আকৌ এক্সট্ৰাকৈ তেনেকুৱা খৰচ দিয়ক। আৰু ডিব্ৰু চৈখত আৰু নতুনকৈ যি 7টা তৈলখাট প্ৰতিষ্ঠা কৰিব লৈছে, এই ক্ষেত্ৰৰ পৰা আমি ঐক্যখনৰ পৰা ক'ব বিচাৰোঁ, এইটো জৈৱ বৈচিত্ৰ্যপূৰ্ণ যি আমাৰ বনৰীয়া ঘোঁৰা পৰা আদি কৰি যিখিনি আমাৰ জীৱকুল আছে তাত একদম ক্ষতিগ্ৰস্ত হ'ব। সেয়েহে আমি ঐক্যখনৰ পৰা ভাবিছোঁ এই 7টা খাট বঢ়াব যাতে অইল ইণ্ডিয়া বিৰত থাকে। তেওঁলোকে ক'ব বিচাৰিছে যে দাবীসমূহ তেওঁলোকক পূৰণ কৰিব লাগিব। কেইবাটাও দাবী মুঠত উত্থাপন হৈছে, উপাসনা কেইবাটাও তেওঁলোকে দাবী উত্থাপন কৰিছে। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মাগুৰী মতাপুং বিলৰ জৈৱ বৈচিত্ৰ্যক লৈ সকলোৱে উদ্বিগ্ন হৈ পৰিছে। বিৰল প্ৰজাতিৰ চৰাই তাত পোৱা যায়, বিৰল প্ৰজাতিৰ পখিলা তাত পোৱা যায়, বন মেকুৰী, বন গাহৰি, বন ঘোঁৰা, বহুতো প্ৰজাতিৰ জীৱ জন্তু তাত পোৱা যায়। গতিকে এই জীৱ জন্তুৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। ইতিমধ্যে বহু মাছ আৰু বহু শিশুৰ মৃত্যু হৈছে এই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হয়। কিন্তু এই মুহূৰ্তত জানিব বিচাৰিম তেওঁলোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, য'ত নেকি বিদেশৰ পৰা বিশেষজ্ঞ আনিবলগীয়া হ'ল, ভাৰতবৰ্ষত এনে কোনো বিশেষজ্ঞ নাই এনে ভয়ংকৰ বিপদ হ'লে। গতিকে জল পটপটকৈ ওলাই পৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ এই দায়িত্বহীনতা। অতি বিপদজনকভাৱে এই তেল খাট স্থাপন কৰাৰ কি ভয়ংকৰ পৰিণাম হ'ব পাৰে, সেই কথা যেন এই ঘটনাই প্ৰতিপন্ন কৰিলে। হয় জয়ন্ত, ক'ব লাগিব যে বিপদ তেওঁলোকৰ বাবে আহি পৰিছে, আৰু তেওঁলোকে কোনোমতে ইয়াত মানি ল'ব নোৱাৰে। 28 দিন তেওঁলোকে কোনোমতে মানি দিব নোৱাৰে বুলি আমাক জানিবলৈ দিছে, কিয়নো তেওঁলোকৰ এই 16টা দিনত যি ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত হয়তো চৰকাৰে হয়তো পূৰণ কৰিব নোৱাৰিব বুলি আমাক জানিব দিছে। আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম তেখেতৰ মনৰ ভাৱ। দাদা, যিহেতু এতিয়া জানেই যে কেনেকুৱা ধৰণৰ পৰিস্থিতি এতিয়া সৃষ্টি হৈছে, অকণমান জনাব আমাক। আমি অত্যন্ত ক্ষোভিত আৰু দুখিত। এই ক্ষেত্ৰত অইল ইণ্ডিয়া তথা অসম চৰকাৰ, ভাৰত চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আৰু প্ৰথমে আমি যি দুজন আমাৰ অইলৰ ফায়াৰ ছাৰ্ভিচমেন ঢুকালে এই মৰ্মান্তিক ঘটনাত, আমি সেই 2জন ব্যক্তিলৈ সমবেদনা জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ আত্মা সদগতি কামনা কৰিছোঁ, তেওঁলোকৰ পৰিয়ালবোৰক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি জনাব বিচাৰোঁ, ডিব্ৰু চৈখোৱা আমাৰ যি ৰাষ্ট্ৰীয় উদ্যান, ইয়াত জীৱকুলৰ প্ৰতি যি ভাবুকি আহিছে, লগতে ইয়াৰ যিখিনি স্থানীয় বাসিন্দা তেওঁলোকৰ যিটো ভাবুকি আহিছে, সেইটো বৰ দুখজনক কথা। এই ক্ষেত্ৰত অইল আগতে সজাগ হ'ব লাগিছিলে। আমি দেখি আহিছোঁ অইলে সদায় হেমাহি কৰে। অইলৰ এটা বিভাগ আছে, যিটো বিভাগ আমি ছেফটি বিভাগ বুলি কওঁ।
তেওঁলোকৰ মন খুচি যেতিয়া দিল্লী ওলাৰ কথা শুনি তেওঁলোকে 5 জুনৰ পৰিৱৰ্তে 25 আগষ্টতো তেওঁলোকে বিশ্ব পৰিৱেশ দিৱস পাতি দিব পাৰে। গতিকে আমি তেনেকুৱা এটা বহুজাতিক প্ৰতিষ্ঠানৰ ওপৰত কেতিয়াও বিশ্বাস নকৰোঁ। আৰু যি আমাৰ ইয়াত হৈছে ক্ষতি, এই স্থানীয় বাসিন্দা আৰু যুৱকসকলক তেওঁলোকে সুৰক্ষা দিয়ক। আমি আশা কৰোঁ খুব সোনকালেই যাতে তেওঁলোকে এই ক্ষেত্ৰত 25 দিন নহয়, যদি পাৰে আৰু এক্সপাৰ্ট মাতক বা ইডোখৰ বৈজ্ঞানিক মাতক কিবা মাতক এই জুইকুৰা নুমুৱাওক। যিহেতু ইতিমধ্যে প্ৰায় বহু ঘৰ জ্বলি ইয়াত ভূষাৰ হৈছে আৰু ইতিমধ্যে আমাৰ ডিব্ৰু চৈখোৱা যিখিনি আছে প্ৰাকৃতিক সম্পদ আৰু জীৱকুল সেইখিনি যাতে নিৰাপত্তাত থাকে। হয়, এইখিনিতে আপোনাক কথা এটা ক'ব বিচাৰিম, যিহেতু বৈজ্ঞানিক এগৰাকীয়ে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে যে জুইকুৰা জ্বলি থাকিলেও মানুহ ভয় খাব নালাগে, সংক্ষেপ হ'ব নালাগে, কোনো ধৰণৰ আপোনালোকক আঘাতপ্ৰাপ্ত নকৰে বুলি। তাৰ বিষয়ে আমাক কি জনাব? সেইটো নহয়, আপুনি চাওক এতিয়া ইয়াৰ তাপমাত্ৰা কি এতিয়া, আৰু যিখিনি স্থানীয় বাসিন্দা আশে পাশে আছে, এয়া যি প্ৰকৃতি তেওঁলোকে এইটো সহ্য কৰিব পাৰিব নোৱাৰে। তেওঁ বৈজ্ঞানিক ভিত্তিত কিছু বেলেগ কথা, তেওঁ প্ৰেক্টিকেলি যদি আহি ইয়াত চাই তেওঁ ক'ব পাৰিব নোৱাৰে, সেইটো লাগে আচলতে। ইয়াত যিখিনি আছে কালি চন্দ্ৰমোহন পাটোৱাৰীয়ে উল্লেখ কৰিছে যে যিসকল আশ্ৰয় শিবিৰত আছে সেই আশ্ৰয় শিবিৰত থকা লোকসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় বা যিসকল বিভিন্ন ৰোগত আক্ৰান্ত হৈছে, ইতিমধ্যেই জানিব পৰা হৈছে যে চকুৰ জ্বলা পোৰা বা মূৰৰ বিষকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে তাত থকা লোকসকল। যিহেতু মেডিকেল টিমৰ কথা কোৱা হৈছে, এম্বুলেন্সৰ কথা কোৱা হৈছে বা খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত সুবিধা লাভ কৰিছে নে নাই তেওঁলোকে আশ্ৰয় শিবিৰত? হয় জয়ন্ত, আমি যিহেতু আশ্ৰয় শিবিৰৰ যিহেতু বাতৰি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি আহিছিলোঁ আগৰ পৰাই, আৰু আমি ইতিমধ্যে জানিব পাৰিছোঁ যে তেওঁলোকক খাবলৈ যদিও দিয়া হৈছে, কিন্তু যিসমূহ সামগ্ৰী তেওঁলোকক দৰকাৰ বৰ্তমান, কিন্তু তেওঁলোকে আপোন ঘৰখন এৰি থৈ গৈ আজি আশ্ৰয় শিবিৰত আজি 16টা দিন তেওঁলোকে যিটো অতিক্ৰম কৰিছে, তেওঁলোকৰ এক ভাবুকি আহিছে বুলি ক'ব লাগিব সমগ্ৰ বাগজান জিলালৈ। আৰু তেওঁলোকে অকণমান সন্তুষ্টি নহয় বুলি আমাক জানিবলৈ দিছে, কিয়নো অইল বিভাগৰ পৰা চূড়ান্ত গাফিলতিৰ কাৰণে আজি এনেধৰণৰ ঘটনা ভুগিবলগীয়া হৈছিলে তেওঁলোকক, কিন্তু অইল কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই বুলি জানিব দিছে। যিহেতু এইটো সময়ত কৰোনা মহামাৰীয়ে এক সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যত এটা আতংকময় সৃষ্টি কৰিছে, তাৰ মাজতে তেওঁলোকে আজি আশ্ৰয় শিবিৰসমূহত ক'ব লাগিব তেওঁলোকে একেলগে আছে, তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব পৰা নাই, গাত লাগি চবে থাকিবলগীয়া হৈছে। সেয়া এক ভয়াৱহ পৰিস্থিতি বুলি কৈছে। যদি ইয়াত যদি কৰোনা ভাইৰাছ কোনোমতে, যিহেতু ডুমডুমা অঞ্চলতো আমি জানিব পাৰিছোঁ যে বহুকেইগৰাকীও ইতিমধ্যে পজিটিভ পেচেণ্ট আছে, তেওঁলোকক তিনিচুকীয়ালৈ লৈ যোৱা হৈছে। এনেধৰণৰ ঘটনাও যদি সংঘটিত হয়, যাৰ বাবে বাগজান ৰাইজ সংক্ষেপ হৈ আছে। জয়ন্ত, নিশ্চয়কৈ আতংকিত আৰু শংকিত হৈ আছে। ধন্যবাদ জনাইছোঁ উপাসনা, এই মুহূৰ্তত আপোনাক আৰু প্ৰতি মুহূৰ্তৰ আপডেট আপুনি আমাক জনাই আছে। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আৰু এই মুহূৰ্তত আমি জনাওঁ যে এফালে কৰোনা মহামাৰীৰ সংহাৰ আৰু এফালে বাঘজানৰ এই বিভীষিকা, আৰু তেনে সময়তে এই বাঘজানৰ ভুক্তভোগী লোকসকলে দুটা বিপৰীতমুখী অৱস্থানৰ সৈতে সহাৱস্থান কৰিবলগীয়া সৃষ্টি হৈছে পৰিৱেশৰ। কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ বহু ক্ষোভ আছে। যি ঘোষণা কৰা হৈছে 30,000 টকা তেওঁলোকক সাহায্য প্ৰদান কৰা হ'ব, তেওঁলোক সন্তুষ্ট হোৱা নাই, তেওঁলোক আশ্বস্ত হোৱা নাই। 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ বাবে দাবী উত্থাপন কৰিছে এইসকল ভুক্তভোগী লোকে। কিন্তু এনেদৰে এতিয়াও এই জুইকুৰাৰ বিভীষিকাৰ অন্ত পৰা নাই। প্ৰায় এমাহ 1.5 মাহ পৰ্যন্ত এনে এক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব এইসকল দুৰ্ভগীয়া লোকে। আৰু এইখিনি মুহূৰ্তত জনাও আন এক গুৰুত্বপূৰ্ণ খবৰ। বাগজান অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত তদন্তৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিলে তদন্ত। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবক দিয়া হৈছে তদন্তৰ নিৰ্দেশ। অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাগজানৰ এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে বিভিন্ন মহলে এই দাবী উত্থাপন কৰিছিল, বাগজানৰ এই অগ্নিকাণ্ডৰ ঘটনাৰ উচিত তদন্ত হ'ব লাগে। বিৰোধী কংগ্ৰেছে CBI তদন্তৰ দাবী উত্থাপন কৰিছিল আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বাগজানৰ এই অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত ঘোষণা। অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক তদন্তৰ দায়িত্ব অৰ্পণ কৰি 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ দিয়া হৈছে নিৰ্দেশনা। নিগেটিভৰ ঠাইত কৰোনা পজিটিভক পঠালে ঘৰলৈ। মঙলদৈত অসামৰিক চিকিৎসালয়ত ঘটিল এনে আজব ঘটনা। 14 জন কৰোনা আৰোগ্য ৰোগীক যাবলৈ দিয়া হৈছিল ঘৰলৈ। বুধবাৰে নিশা ঘৰলৈ যাবলৈ দিয়া হৈছিল ৰোগীসকলক আৰু 14 গৰাকীৰ ভিতৰত ঘৰলৈ যাবলৈ দিয়া হৈছিল হামিদ আলীক। কিন্তু হামিদ আলীৰ ঠাইত ঘৰ পালেগৈ হানিফ আলী। কৰোনা পজিটিভ ৰোগী হৈছে হানিফ আলী। হানিফক মুকলি কৰাৰ পিছতে চিকিৎসালয়ত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। আনুষ্ঠানিকভাৱে যাবলৈ দিয়া হৈছে 14 গৰাকী ৰোগীক। চিকিৎসালয়খনত উপায়ুক্ত মঙলদৈৰ বিধায়ক উপস্থিত আছিল।
হানিফ আলীৰ ঘৰৰ অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ইতিমধ্যেই আমি জনাও এক আজব কাণ্ড নিগেটিভৰ ঠাইত কৰোনা পজিটিভক ঘৰলৈ পঠাই দিয়া হ'ল মঙলদৈ অসামৰিক চিকিৎসালয়ত ঘটিল এই ঘটনা 14 জন কৰোনা আৰোগ্য ৰোগীক যাবলৈ দিয়া হৈছিল ঘৰলৈ বুধবাৰে নিশা ঘৰলৈ যাবলৈ দিয়া হৈছিল ৰোগীসকলক আৰু 14 গৰাকীৰ ভিতৰত যাবলৈ দিয়া হৈছিল হামিদ আলীক কিন্তু হামিদ আলীৰ ঠাইত ঘৰ পালেগৈ হানিফ আলী কৰোনা পজিটিভ ৰোগী হৈছে হানিফ আলী হামিদৰ ঠাইত হানিফক পঠাই দিয়া হ'ল ঘৰলৈ আৰু হানিফক মুকলি কৰাৰ পিছতে চিকিৎসালয়ত সৃষ্টি হ'ল এক হাহাকাৰ অৱস্থা আনুষ্ঠানিকভাৱে যাবলৈ দিয়া হ'ল 14 গৰাকী ৰোগীক চিকিৎসালয়খনত উপায়ুক্ত উপস্থিত হৈছিল মঙলদৈৰ বিধায়কো উপস্থিত আছিল সেই সময়ত আৰু হানিফ আলীৰ ঘৰৰ অঞ্চলটো বৰ্তমান কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু মহামাৰী কৰোনা ভাইৰাছ সন্দৰ্ভত আছে কেইবাটাও আপডেট কিন্তু তাৰ পূৰ্বে বিয়লিৰ হেডলাইনছত সময় চমু বাণিজ্যিক বিৰতিৰ